আমি সৰুৰ পৰা এষাৰ কথা শুনি ডাঙৰ হৈছো যে সত্যৰ সদায় জয়, কিন্তু এষাৰ কথা এতিয়া মিছা নিচিনা লগা হৈছে, কাৰণ হৈ গৈছে এতিয়া সত্যৰ ভয়। দিলৱাৰ হুছেইন মজুমদাৰ, আমি সকলোৱে গম পাওঁ তেওঁৰ নিউজটো। তেওঁ কেইদিনমান আগত এটা প্ৰশ্ন কৰিব গৈ কি হ'ল, তেওঁক এৰেষ্ট কৰিলে। এৰেষ্ট কৰাৰ পাছত যোৱাকালি তেওঁক কোৰ্টত প্ৰডিউচ কৰিলে আৰু একো প্ৰুফ নথকাৰ কাৰণে যোৱাকালি তেওঁ বেইলো পালে। কিন্তু আজি আমি আকৌ গম পালো যে তেওঁৰ ওপৰত আৰু কেছ লগোৱা হৈছে, যে তেওঁ বোলে হেভি এমাউণ্টত লোন দাবী কৰিছে। সুপ্ৰিম কোৰ্টৰ এটা ৰুলিং আছে আৰু সেই ৰুলিঙত কোৱা হৈছে, আৰু সেই সেকশ্যনটো মতো কয় যে SC ST এক্টৰ যোনটো সেকশ্যন আছে তাতো এষাৰ কথা কোৱা হৈছে যে যদি গালি গালাজ কোনোবাই কাৰোবাক যদি পাৰে সেইটো পাব্লিকৰ মাজত হ'ব লাগিব, প্ৰাইভেটলি নহয়। এতিয়া আৰু এটা কথা মই কওঁ, তেওঁ যে হেভি এমাউণ্টৰ লোন দাবী কৰা বুলি কৈছে, এইখান ইমান এনেকুৱা এটা জেগাত, সেই জেগাত কি এটা CCTV কেমেৰা নাই নেকি? আমাক এটাটো এটা ভিডিঅ' ভিজুৱেল দেখাওক যিটো আমি গম পাওঁ যে তেওঁ হেভি এমাউণ্ট লোন দাবী কৰিছে, তেওঁ বোলে কিবা কাগজ টানাটানি কৰিছে, তেওঁ বোলে কাৰোবাক গালি পাৰিছে, এটাও CCTV ফুটেজ নাই নেকি? আৰু আমাৰ CM ছাৰে কৈছে যে পৰ্টেলৰ সাংবাদিক নহয়, কত ডাঙৰ ডাঙৰ সাংবাদিক আছে যিসকলে নিজৰ পৰ্টেল খুলিছে বা পৰ্টেলত কাম কৰি আছে। চ' সেইকাৰণে এনেকুৱা কথাবোৰ যাতে আমাৰ CM ছাৰে নকয়। আৰু এইষাৰ কথা শুনি অলপ বেয়া লাগিলে। বেলেগ বাকী একো নাই। আমাৰ অসমৰ ৰাইজে কি ভাবে প্লিজ কমেণ্ট কৰি জনাওক। জয় অসম।